উকনি বাৰু ইমান নাই তথাপিও বগা চুলি কেইডালকে উগালি দিওঁ দেই টেকেলি বাই উগালি দিয়ক বগা চুলি কেইডালকে উগালি দিয়ক ইমান খজুৱাই থাকে আকৌ উকনি থকা নিচিনা ঐ দাদা ৰখকচোন ৰখক মোকে মাতিছা নেকি আপোনাকে মাতিছো কলনীখনত নতুনকে আহিছা নেকি তুমি নতুনকে আহিছো আমাৰ কলনীত তোমাক স্বাগতম ধন্যবাদ কলনীখন বৰ শান্তি আৰু ধুনীয়াও আছে আমাৰ কলনীখনটো যথেষ্টখিনি ধুনীয়া আছে কিন্তু সেই পুৰণা ঘৰখনৰ পৰা দূৰত থাকিবা মানে কোনখন ঘৰৰ কি কথা কৈ আছে আপুনি তুমি মন কৰিলানে নাই জানো এই কলনী পালে সোমাই আহোঁতে বাওঁ চাইডে এখন ঘৰ আছে নাই নিচিনাকে দেখিছিলো মই সেইকাৰণে ভাবিছিলো কলনীখন ইমান ধুনীয়া এই ঘৰখন ইমান লেতেৰা আৰু ইমান পুৰণা লাগিছে নাথাকে নেকি এনেই পেলাই থৈছে নেকি তেনেকেহে লাগিছে থকাটো বাৰু কোনো নাথাকে সেইখন ঘৰত কিয় কি কথা ক'লে কিবা হয় নেকি খিৰিকীখনত আমিনো কি ক'ম আৰু তুমি ইয়াত এনে থাকিবা নহয় গম পায়ে থাকিবা ৰাতি 12টা বজাত খিৰিকীখন নিজে নিজে খোলে আৰু মাইকী মানুহ এজনী কান্দে সেইকাৰণে কোনো কামেই নাযায় সেইটোকে কৈ দিছো মোৰ বডি ফিগাৰ চাইছে নাই মোৰ বডি ফিগাৰ চাই বহুতহে পলাব লাগিব মই গৈ দেখাওঁ মইহে গৈ চাই আহিবগৈ লাগিব আপোনালোকৰো বাৰু সাহস নাই চাগে তাত গৈ চাই আহিবলৈ নাই আমি যাব নোৱাৰো ভয় লাগে তুমি শুনিবা নহয় এনেকুৱা যে কান্দে নোৱাৰো আমি হ'ব বাৰু আপোনাক লগ পাই ভাল লাগিলে এনেকে লগ পাই থাকিম এই কলনীতে থাকো যেতিয়া মই যাওঁ দেই যোৱা 12টা 15 হৈ গ'ল খিৰিকীখন বাৰু চাই আহিলে নেকি ইমান ভয়ানক বুলি কৈ থাকে মানুহকেইটা মই দেখোন শুনাই নাই চাই আহোগে নেকি যাওঁচোন কিনো হয় তাত মস্ত টৰ্চখন লৈ গৈছো কেনেকে মোৰ চকুৰ পৰা আজি বাচি যায় চাওঁচোন কিনো কান্দে কলনী মানুহ বা শুলেই চাগে ক'ত 12টা পাৰ হৈ গ'ল দৰ্জা বন্ধ হৈ আছে ক'ত খুলি আছেনো একো মাত চাতো নাইচোন নিজে খুলি গ'ল যে খিৰিকীখন কোনোবাই আছে নেকি কোন আছে ভিতৰত কোনো কেলে আহিছ ইয়াত কেলে আহিছ এইবিলাক কি মাত ওলাইছে মতা মানুহ লিখীয়া আৰু কান্দিছে মাইকী মানুহ এজনী লিখীয়া যে এইবিলাক কি হৈছে তই কোন হয় ভালে ওলা মোৰ চকুত ভালে ওলা মানুহ নে নাই ভেকচনদৰ ইয়াতে ভূত বনি আছ হা কলনী মানুহক ভয় খুৱাবলৈ ওলা মোৰ চকুৰ আগত ওলা মই ভয় নকৰো ইয়াত কোনো মানুহ নাই অকল আত্মা আছে আত্মা তই যদি আত্মা হয় এই ঘৰখনত কেলৈ আছ নিজৰ ৰাস্তা ধৰিব লাগে মই শান্তি পোৱা নাই মোক এই খিৰিকীৰ পৰা ঠেলি হত্যা কৰা হৈছিল সেইকাৰণে মোৰ আত্মা এতিয়াও ইয়াতে থাকে মই শান্তি পোৱা নাই এতিয়া নহলে কি বিচাৰিছ মোক চাব বিচাৰিছিলি নহয় এতিয়া চা মই কোন হয় চা মই চেষ্টা কৰাৰ পিছতো পুৰা হব পৰা নাছিলো এতিয়া তোৰ মাতে মোক আকৌ জগাই তুলিলে মোক যাব দিয়া ভয় নকৰিবি মোৰ প্ৰতিশোধ তহঁতৰ লগত নহয় অকল সেই মানুহজনৰ লগত আছিল কিন্তু এতিয়া সি নাই মোক এতিয়া মুক্তি লাগে মই মুক্তি বিচাৰিছো মুক্তি ময়ো যাব বিচাৰিছো মই কি কৰিব লাগিব তোক মুক্তি দিয়াবলৈ হলে তই মোৰ ওপৰত জুই জ্বলাই কব লাগিব আজিৰ পৰা তই মুক্ত আজিৰ পৰা তই আজাদ তই আজিৰ পৰা চিন্তা কৰিব নালাগে তোৰ আত্মা শান্তি পালে সেনেকে কব লাগিব মই কৰি দিম সেইটো মই কৰি দিম তই এতিয়াৰ পৰা শান্তি পালি মুক্তি পালি আজাদ হৈ গলি চিন্তা কৰিব নালাগে তোৰ দুখ কষ্ট সকলো শেষ হৈ গল এতিয়াৰ পৰা কাৰো প্ৰতি আক্ষেপ ৰাখিব নালাগে নিজৰ ৰাস্তাত নিজে যা মুক্ত হৈ গলি তই সঁচাকে মই আজি মুক্ত হৈ যাম মই আজাদ হৈ যাম ধন্যবাদ মোৰ এই খিৰিকী আজিৰ পৰা সদায়ৰ বাবে বন্ধ হৈ যাব কালি ৰাতি কিবা কিবি মাত শুনিছিলে নেকি কিবা হৈছিলে নেকি তেনেকেতো বাৰু একো হোৱা নাই আপোনালোকে কৈ থাকে যে ৰাতি 12টা বজাত এজনী মাইকী মানুহ কান্দি থাকে বুলি সেইজনী কালি চিৰদিনৰ বাবে নিক্ষেপ কৰি দিলো আৰু তাই শান্তি পালে মই তাইক জ্বলাই দিলো
সেই ঘৰখনৰ খিৰিকী এতিয়া সদায়ৰ বাবে বন্ধ হৈ গ'ল। একো চিন্তা কৰিব নালাগে, ভয় খাব নালাগে, আৰামত তাৰ পৰা অহা যোৱা কৰিব পাৰিব। সঁচাই নেকি বোপাই? সেইকাৰণে কালি ৰাতি ঠাণ্ডা মাত শুনা নাছিলো দেই। 12টামান বজাত অকণমানকে শুনিছিলো, তাৰপিছত আৰু নাই। এতিয়াৰ পৰা চিন্তা কৰিব নালাগে, এই কলনীখন সঁচাকে সুন্দৰ আৰু শান্তি হৈ গ'ল এতিয়াৰ পৰা।